নমস্কাৰ বন্ধুসকল, ছাত্ৰ ছাত্ৰী ITI কাউন্সেলিঙৰ শেষ পৰ্যায় পাইছে। চতুৰ্থ কাউন্সেলিঙৰ আজি ৰিজাল্ট ডিক্লেয়াৰ হৈছে। এতিয়া ৰিজাল্টটো সকলোৱে চাব জানে। মই তাৰ আগত আপোনালোকক কেইটামান কথা কওঁ। ৰিজাল্ট যেতিয়া এডমিশ্যন ল'বলৈ যাব কি কৰি থৈ আহিব, আপোনালোকে যদি মনৰ পচন্দৰ ট্ৰেডটো নাই পোৱা তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে মই ক'ম, আৰু এডমিশ্যন ল'বলৈ কি ডকুমেণ্ট লৈ যাব সেই বিষয়ে ক'ম। এতিয়া মই আপোনালোকক যিখন ৰিভাইজ নটিফিকেশ্যন সেইখন দেখুৱাই দিছোঁ। স্পট এডমিশ্যনৰ বিষয়ে আমি এই ভিডিঅ'টোত ক'ম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিবলৈ নাপাহৰিব। এইখন হৈছে ৰিভাইজ টাইমলাইন, ITI যিখন ৰিভাইজ টাইমলাইন। ইয়াত আছে আজি 23 তাৰিখ। 23 তাৰিখে ৰিজাল্ট ওলাব। ফ'ৰ্থ কাউন্সেলিঙৰ ৰিজাল্ট ওলাইছে। 24 আৰু 25 এই দুটা দিনত আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। লগত লৈ যাব লাগিব সকলো ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা, কাষ্ট চাৰ্টিফিকেটৰ পৰা সকলোখিনি লৈ যাব লাগিব। ফটো লৈ যাব লাগিব। চেল্ফ এটেষ্টেড হ'ব লাগিব সকলোখিনি। তাৰপাছত আপোনালোকে লৈ যাব লাগিব যিটো চিট এলটমেণ্ট লেটাৰ, সেই চিট এলটমেণ্ট লেটাৰটো আপোনালোকে ডাউনলোড কৰি লৈ যাব লাগিব। আৰু যদি আপোনালোকে মনৰ পচন্দৰ চিটটো পোৱা নাই তেতিয়া কি কৰিব সেয়াও কৈ আছোঁ। তাৰপিছত আহিব 26ত ফিফ্থ কাউন্সেলিং, আৰু 27ৰ পৰা 30 ছেপ্টেম্বৰলৈকে আপোনালোকৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰপাছতে আহিব স্পট এডমিশ্যন। স্পট এডমিশ্যন এতিয়ালৈকে নটিফিকেশ্যন অহা নাই, আৰু ITIত যথেষ্ট সংখ্যক চিট খালী থাকি যাব। সেয়েহে স্পট এডমিশ্যন অনুষ্ঠিত হ'ব। স্পট এডমিশ্যন ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যন নকৰা সকলেও, আৰু যিসকলে এডমিশ্যন কেঞ্চেল হৈ গ'ল, এডমিশ্যন নোলোৱাৰ ফলত সেইসকলেও পাৰিব। এতিয়া লগ ইন কৰি ল'ব প্ৰথমতে ৰিজাল্টটো চাবলৈ হ'লে। ইয়াত আপোনালোকে কেইটামান বস্তু আপোনালোকক দেখুৱাই দিছোঁ। এভেইলেবল চইচ আৰু চইচ ফিলিং এণ্ড লকিং, এইকেইটা বস্তু এতিয়া লক হৈ আছে। এইকেইটা কোনো ধৰণৰ আপোনালোকে কাম কৰিব নোৱাৰিব, কিয়নো আৰু আপোনালোকৰ কোনো ধৰণৰ কাউন্সেলিং নহয়, চইচ ফিলিং নহয়। এতিয়া মাত্ৰ ৰিজাল্ট দিব। 4th ৰিজাল্ট দিছে আৰু 5th ৰিজাল্ট দিব। দুটাই আছিলে আৰু এটা আছেগৈ, এটা আজি দিলে। বাকী আপোনালোকৰ কোনো ধৰণৰ চইচ ফিলিং নহ'ব। এভেইলেবল চইচ কোনো ধৰণৰ ইয়াত দেখাই নাথাকিব। যিসকলে স্পট এডমিশ্যন ল'বগৈ, নটিফিকেশ্যন ওলোৱাৰ পাছত যিসকলে ল'বগৈ, তেওঁলোকে চইচ ফিলিং কৰিব নালাগে। ডাইৰেক্ট কলেজত গৈ আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব যদি আপোনালোকে বিচৰা ট্ৰেডটো আছে, নহ'লে বা ITI কলেজত যদি ট্ৰেডটো আছেগৈ, সেই যিকোনো ধৰণৰ এটা ট্ৰেড আছে, যিকোনো এটা ট্ৰেডত যদি আপোনালোকে এডমিশ্যন ল'ব তেতিয়া আপোনালোকে সেই কলেজখনত যাব লাগিব। যিখন কলেজত এডমিশ্যন ল'বলৈ ইচ্ছা, তাত গৈ আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি এডমিশ্যন ল'ব পাৰিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকেও এডমিশ্যন ল'ব পাৰিব, আৰু যিসকলে অলৰেডি চিট কেঞ্চেল হৈ গ'ল, তেওঁলোকে এডমিশ্যন নোলোৱাৰ ফলত বা প্ৰাইভেটত পাইছিলে, যি ল'বলৈ অসুবিধা হ'ল, বা কাউন্সেলিঙত কিছুমান অসুবিধাৰ কাৰণে তেওঁলোকৰ চিট কেঞ্চেল হৈ গৈছিলে, তেওঁলোকেও স্পট এডমিশ্যনৰ যোগেদি এডমিশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু যিসকলে এডমিশ্যন লৈ থৈছে তেওঁলোকে কোনো ধৰণৰ স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰিব। যদি অংশগ্ৰহণ কৰিবলৈ হয় তেওঁলোকে চিটটো কেঞ্চেল কৰিব লাগিব। তেনেকুৱা কোনো ধৰণৰ কৰিব নোৱাৰে তেওঁলোকে। গতিকে আপোনালোকে এতিয়া যদি ৰিজাল্টটো চাবলৈ হয়, আপোনালোকে কি কৰিব, চিট এলটমেণ্ট ৰিজাল্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চিট পাইছে নে নাই পোৱা ওলাই যাব। ইনকমপ্লিট আৰু কমপ্লিট বুলি দুটা অপশ্যন আহিব। যদি ইনকমপ্লিট দুইটাই দেখে তেতিয়া হ'লেও এবাৰ ৰিফ্ৰেছ কৰি চাব, বা ছাইডত যিটো চিট এলটমেণ্ট, ভিউ চিট এলটমেণ্ট আছে, তাত আপোনালোকে ক্লিক কৰি চাব। তেতিয়া ইনকমপ্লিট দেখালে কেতিয়াবা কমপ্লিট আহি যায়। সেইকেইটা ষ্টেপ কৰাৰ পাছতো যদি ইনকমপ্লিট আহে, তাৰমানে আপোনালোকে চিট পোৱা নাই, আপোনালোকে ফিফ্থ কাউন্সেলিঙৰ কাৰণে ৰৈ যাব লাগিব। যদি তেতিয়াও চিট আহি যায় তেতিয়াহ'লে আপোনালোকে নেক্সট ডে আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব ডকুমেণ্টছ সহ। এইখিনিয়ে আপোনালোকৰ কাম। লগত আপোনালোকে লৈ যাব ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিপৰ্ট, আপোনালোকৰ PRC লৈ যাব লাগিব, কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব, অল ডকুমেণ্টছ কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্টছ সেইখিনি লৈ যাব লাগিব। জেৰক্স কৰি লৈ যাব এটা ছেট, চেল্ফ এটেষ্টেড কৰি লৈ যাব, ফটো লৈ যাব 4টা কপি, বেক চাইডে চেল্ফ এটেষ্ট কৰি লৈ যাব। তাৰপাছত আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, আপোনালোকে এডমিশ্যনটো লৈ আনফ্ৰিজ কৰি থৈ আহিব। আনফ্ৰিজ কৰি আপগ্ৰেড কৰি থৈ আহিব। আপগ্ৰেড কৰিলে আপোনালোকে যদি আপোনালোকৰ সেই চিটটো মনৰ পচন্দ হোৱা নাই, তেতিয়া ফিফ্থ কাউন্সেলিঙত আপোনালোকৰ নামটো অহাৰ চান্স থাকি যায়। সেয়েহে আপোনালোকে আনফ্ৰিজ কৰি আপগ্ৰেড কৰি থৈ আহিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে চিট এলটমেণ্ট লেটাৰটো কেনেকৈ ডাউনলোড কৰিব, ইয়াত আপোনালোকে দেখিছেনে, ভিউ এণ্ড ডাউনলোড ছিষ্টেম জেনেৰেটেড লেটাৰ। ক্লিক কৰাৰ লগে লগে লেটাৰ টাইপ আপোনালোকে ইয়াত আছে, চিলেক্ট কৰিব। চিলেক্ট কৰিলে আপোনালোকৰ তাত চিট এলটমেণ্ট লেটাৰ বুলি আহিব। অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব। এইখিনিয়ে আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। স্পট এডমিশ্যনৰ নটিফিকেশ্যন অহাৰ লগে লগে ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহি যাম। ধন্যবাদ।